আপকুৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত দেওবাৰে ওৰাঙত পালন কৰা হয় প্ৰাক ৰঙালী বিহু। ওৰাং সাহিত্য সভা ভৱনত ওদালগুৰি আপকুৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা সমাপন হোৱাৰ পিছতে অনুষ্ঠিত হয় প্ৰাক ৰঙালীৰ বিশেষ অনুষ্ঠান। গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত জিলাখনৰ কেইবাগৰাকীও সাংবাদিক আৰু জ্যেষ্ঠ নাগৰিকক ফুলাম গামোচাৰে বিহুৰ ওলগ জনাই ওদালগুৰি আপকুৱে। জ্যেষ্ঠ নাগৰিক বিনোদ কুমাৰ বৈশ্যৰ সঞ্চালনাত অনুষ্ঠিত অন্তৰংগ আলাপ অনুষ্ঠানত ভাগ লৈ বিহুৱা লোহিত হাজৰিকাই ঢোল পেঁপা গগনাৰে বিহু নাম গাই আপ্লুত কৰে শ্ৰোতা দৰ্শকক। গীতে মাতে জীপাল হৈ পৰা এই অনুষ্ঠানত জ্যেষ্ঠ বিষয়া ডাক্তৰ খগেন নাথ, জ্যেষ্ঠ নাগৰিক ৰাজু বৰাল, গিলা আপকুৰ সভাপতি নৱকুমাৰ ডেকা, কবি নিবাৰণ ৰাভা সমন্বিতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা মেধাৱী শিক্ষাৰ্থী কুলদীপ কাশ্যপ আৰু প্ৰকাশ পালক সম্বৰ্ধনা জ্ঞাপন কৰে জিলা আপকুৱে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট, অৰুণোদয় আছাম। মাটিয়ে পুতুলি গঢ়ালতে তোকে দিমে বুলি এই কাৰণে লাগিছে যে আমাৰ জাতীয় জীৱনৰ লগত যিটো ভৱিষ্যত আগন্তুক দিনৰ কাৰণে আমাৰ যিটো ৰঙালী বিহুৰ উদযাপন, আজি অতীতৰ পৰা ৰঙালী বিহু আহি আছে, চলি আছে বা আহি আছে। গতিকে এই ৰঙালী বিহুক আমি কেনেকৈ ধৰিব যে সাংবাদিক সন্থাৰ তৰফৰ পৰা যিটো উদ্যোগ ল'লে, এই উদ্যোগটো সঁচাকৈ মানে আমি ধন্য মানিছোঁ যে এনেকুৱা উদ্যোগেৰে যে আমাৰ উঠি অহা প্ৰজন্মই যাতে বিহুৰ সম্পৰ্কে আৰু বেছি অধিক মনোনিৱেশ কৰি আমাৰ এই জাতীয় জীৱনৰ লগত সংগতি ৰাখি আমাৰ এই বিহুটোক যাতে আমি আগুৱাই নিব পাৰোঁ আৰু অসমীয়াৰ যাতে মান সন্মান আৰু অটুট বেছি বাঢ়ি যায়, গৌৰৱ আহি যায়, তাৰ কাৰণে খুব ভাল লাগিছে আৰু আপোনালোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুষ্ঠিত কৰা এই প্ৰাক ৰঙালী সন্মিলন আৰু অন্তৰংগ অনুষ্ঠানৰ এই শুভ মুহূৰ্তত উপস্থিত থাকি খুবেই ভাল লাগিলে। ওৰাং অঞ্চলৰ এজন বিশিষ্ট বিহুৱা তথা বিহুপ্ৰেমিক লোহিত হাজৰিকা ডাঙৰীয়াৰ যিখিনি অন্তৰংগ আলাপ, সেইখিনি সঁচাকৈ নতশিৰ হৈছোঁ তেওঁৰ ওচৰত। তেওঁ এই 60 বছৰ বয়সতো ইমান ধুনীয়াকৈ বিহুৰ অস্তিত্ব ধুনীয়াকৈ বজাই ৰাখিছে আৰু ধুনীয়াকৈ বিহুটো আগুৱাই নিবলৈ সদায় আপ্ৰাণ চেষ্টা কৰি আছে। তেখেতৰ উত্তৰোত্তৰ কামনা কৰিছোঁ, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু সুস্থ হ'বলৈ থাকক সদায়। আৰু আশা কৰোঁ আপকুৰ যি এই আজিৰ প্ৰচেষ্টা, এই প্ৰচেষ্টাই নিশ্চয় সকলোৰে মাজত আদৰ্শ হৈ থাকক। আৰু আজি কৃতি ছাত্ৰ কেইজনমানক যি সম্বৰ্ধনা জনোৱা হ'ল, তেওঁলোকেও বহুতখিনি আগুৱাই যাবলৈ উৎসাহ পাব। আপোনালোকে যিখিনি উৎসাহ প্ৰদান কৰিলে তেওঁলোকৰ নিশ্চয় ভৱিষ্যত মানে আগুৱাই যাবলৈ সহায়ক হ'ব। ধন্যবাদ।